हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल दीपांकर ब्लग्स आज এটা সুন্দৰ ব্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ তো গাইজ নামনি অসমৰ শ্ৰী শ্ৰী মা ভগৱতী পূজা কেনেকুৱাকৈ হয় আৰু গাঁৱলীয়া ভাষাত বা আমাৰ বঙাইগাঁও অঞ্চলত বাছ পূজা বুলি পৰিচিত চ' বাছ পূজা কেনেকুৱাকৈ হয় নামনি অসমত চ' আপোনালোকক দেখুৱাব যত্ন কৰিম চ' ভিডিঅ'টো আপোনালোকে চাই থাকিব নিশ্চয় ভাল লাগিব। তো গাইজ এয়াই হ'ল নামনি অসমৰ শ্ৰী শ্ৰী মা ভগৱতী পূজা আৰু আমি বা পূজা বুলিও কওঁ আৰু আপোনালোকক দেখুৱাব যত্ন কৰিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু গাইজ আজি মা ভগৱতীক জাগৰ দিব চ' খুবেই সুন্দৰ পৰিৱেশ। আৰু এনেকৈয়ে গাইজ 12-13ডালমান ভাল ভাল বাঁহ কাটি উলিয়াব আৰু ধুনীয়াকৈ সজাই পৰাই নিয়মখিনি কৰিব চ' সকলো গম পাব, ভিডিঅ'টো চাই থাকিব। আৰু এই পূজাখন 15 তাৰিখৰ পৰা 18 তাৰিখলৈকে চলিব 4দিনীয়া কাৰ্যসূচীৰে চ' আপোনালোকক দেখুৱাব যত্ন কৰিম। তো গাইজ আমি এতিয়া বাছ পূজাত আমাৰ নামনি অসমৰ এক অন্যতম পূজা বাছ পূজা আৰু আপোনালোকক দেখুৱাব যত্ন কৰিম চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমাৰ নামনি অসমৰ বাছ পূজা আৰু গাইজ এইফালে ছেক্ৰেটাৰী আৰু প্ৰেছিডেণ্ট অলপ ব্যস্ততাৰ মাজত আৰু এইফালে প্ৰসাদবোৰ যোনে যোনে লৈ আহিছে সেইবোৰৰ নাম লেখা কাৰ্যসূচী চলি আছে। এয়া গাইজ জাগৰ দিয়া দিনটোত যে বাঁহবিলাক কাটিছিলে দেখিছেনে কি সুন্দৰকৈ সজাইছে আৰু বাঁহৰ আগটোত দেখিছেনে চুলি টাইপ যে আছে সেইটোক চামৰ বুলি কয় চ' খুব সুন্দৰ আৰু গাঁৱৰে সৰু ল'ৰা ছোৱালীবিলাক খুব সুন্দৰকৈ এনজয় কৰি আছে। আৰু গাইজ এই পূজাখনত 33 কোটি ভগৱান থকা বুলি গাঁৱৰ মানুহৰ বিশ্বাস চ' খুব সুন্দৰ। আৰু গাইজ এই ভেলাঘৰটো দেখিছেনে, এইটো ৰাতিপুৱাৰ আগত পূজা শেষ হোৱাৰ পিছত বাঁহকেইডালৰ লগত নদীত ভৰাই দিয়া এটা নিয়ম আছে। এয়া গাইজ মানুহৰ জনসমাগম চাওক। আৰু গাইজ এইফালে পুষ্পাঞ্জলি দিয়া কাৰ্যসূচী আৰম্ভ হৈ গ'ল। তো গাইজ এতিয়া পুষ্পাঞ্জলি দি আছে। আৰু গাইজ এই সপ্তাহটোত দিনে ৰাতিয়ে বৰষুণ পৰিছে আৰু গাঁৱৰ মানুহবিলাকৰ পূজা কৰাত বহুত অসুবিধাৰ সন্মুখীন হৈছে। আৰু এইফালে গাইজ এই প্ৰসাদবোৰত আমি নামবোৰ লিখিছিলোঁ যে ইয়াতে ৰখা হৈছে, অহাকালি বিতৰণ কৰিব এই প্ৰসাদবোৰ। আৰু গাইজ এই বয়সস্থ মানুহজনক দেখিছেনে, তেওঁৱে মেইন আৰু তেওঁক দেউধা বুলি কয়। চাৰিদিনীয়া পূজা আজি আমাৰ এনজয় কৰিলোঁ ৰাইজ চবে একেলগে মিলি জুলি। বাছ পূজা হৈছে আমাৰ পূৰা সদৰ আমাৰ বঙাইগাঁৱত যদি বাছ পূজা বুলি ক'ব লাগে তেনেহ'লে 6-7টামানহে ধৰ বাছ পূজা চাগে হয় আমাৰ নাম অন্য বছৰ যেনে এনেকৈ চলি থাকে ইয়াৰ চাই আৰু ভাল চলি থাকক, ভালকৈ হওক, পূৰা
বঙাইগাঁওবাসী কি পূৰা অসমবাসী জানক যে তো গাইজ আমি এতিয়া আছোঁ বৰপথাৰ পলাশপুৰী আৰু আমি বাছ পূজাত আহিছোঁ আৰু তো কেনেকুৱা আমাৰ নামনি অসমত বাছ পূজা হয় গোবিন্দ কিবা ক'বা নেকি মই কি ক'ম খাই বুলি ক'ম আৰু পিছফালে আমাৰ এইটো হ'ল ভেলাঘৰ আৰু গাইজ আজি পূজাৰ অন্তিমটো দিন। তো গাইজ এই বয়সস্থ মানুহজনক দেখিছেনে? এওঁক নিমন্ত্ৰণ কৰি অনা হয় আৰু এওঁৱে মেইন, এওঁক দেওধা বুলি কয়। যেনেকৈ পুষ্পাঞ্জলি দিয়াত বামুণ আছিলে, তেনেকৈ এই 4 দিনীয়া কাৰ্যসূচী এওঁৱে চলাই নিলে আৰু খুব সুন্দৰ পৰিৱেশ। চব ভিডিঅ'টো সকলোকে চাই থাকিব। তো ফাইনেলি গাইজ পূজাখন কমপ্লিট হৈ গ'ল আৰু এই বাঁহখিনি একলগ কৰিব, কাপোৰখিনি যিবিলাক গামচা আছে সেইবিলাক ৰাখি থৈ দিব আৰু ভেলাঘৰটোৰ লগত এই বাঁহখিনিও আমাৰ এতিয়া ভেলাঘৰ চাই থাকিব শেষলৈকে। আচ্ছা তিলক এতিয়া ছাৰ ক'ব গ'লে আপোনাৰ অনুভৱ কেনেকুৱা? ক'ব পৰা অৱস্থাত নাই, এতিয়া বহুত দুখে ভাগতে আছোঁ। আচ্ছা বকুল আমাৰ নামনি অসমৰ বাছ পূজা বহুত ভাল লগা একটা মুহূৰ্ত গ'ল আজি দাদা। বহুত মানুহৰ সমাগম, বহুত ভাল লাগিল আৰু ভক্তপ্ৰাণ ৰাইজ বহুত আহিছিল, চ' বহুত ভাল লাগিল। পূজাস্থলীত বহুত ভাল লাগছে, চবকে বহুত মানুহ লগ পাইছোঁ, ছাৰো আহিছোঁ, বহুত ভাল লাগছে, বহুত মানুহৰ সমাগম। জায়গাতে কি কৰিছ? আচ্ছা দে খুলি আছোঁ দাদা। আচ্ছা এই খোলাৰ পাছত এইটো নতুন ফাঁচি দিম এইটো এই ভেলাঘৰৰ লগত ভেলাঘৰৰ লগত। আচ্ছা ঠিক আছে। কি ক'ম আৰু গেল আমাৰ বাছ পূজা কেনেকুৱা গেল? গেল ভালে ভালে, ভগৱানে আশীৰ্বাদত এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিল? এক্সপিৰিয়েঞ্চ আজি এইবাৰ প্ৰথম মোৰ ভালে লাগিল, মজা মজা একদম। তো গাইজ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব। আৰু গাইজ মোৰ চেনেলত কোনোবাই যদি নতুন আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে এতিয়াৰ কাৰণে টিল দেন টাটা বাই বাই।